Good morning, students. I have already completed the chemical kinetic chapter. Now, today, I will discuss a few questions and 2-3 numericals. Because in the examination, maximum questions are asked on the basis of applications. Application of question basic है, बोले कि हे कथा किनी आमी सापो लगी हो. इधे आना मैं numerical लिखी लो जो, भरा the rate constant for the decomposition of hydrogen. Question. The rate constant for the decomposition of hydrocarbon 2.418 into 10 to the power minus 5 second inverse at 546 Kelvin. If the energy of activation, energy of activation is 179.9 kilojoule per mole. What will be the value of free exponential factor? What will be the value of free exponential factor? Free exponential factor to be a. আমি a এর ভ্যালু টু উলিয়াব লাগে গতিকে আমি ইকুয়েশন তো জানো যে আর্হিনিয়াস ইকুয়েশন টু কি সলিউশন ইকুয়েশন তো কথা ভালদৰে চাই লও the rate constant for the decomposition of hydrocarbon is 2.418 into 10 to the power minus 5 মানে k ভ্যালু দিয়া আছে at 546 Kelvin t ভ্যালু দিয়া আছে. If the energy of activation is 179.9 kilojoule per mole, it is EA, energy of activation. What will be the value of free exponential factor? এতিয়া তোমালোকে ইকুয়েশন তো হইছে we know that log k is equal to log a minus EA by 2.303 into R into T. এতিয়া আমি উলিয়াব লাগে log a. পুরে log a তো যদি a পিনে রাখি থম log of a is equal to log k তো এফালে আছে log k minus to plus হৈ যাব এইখিনি বস্তু ইয়ালা গুছি অহাৰ লগে ea by 2.303 into rt 2.303 into rt. এতিয়া তোমালোকে চাবা k এর ভ্যালুটো কিমান দিয়া আছে e এর ভ্যালুটো কিমান দিয়া আছে আর t এর ভ্যালুটো কিমান দিয়া আছে. k এর ভ্যালু দিয়া আছে k is equal to 2.418 into 10 to the power minus 5 second inverse বুলি দিয়া আছে. আকৌ তোমার e এর ভ্যালু এনার্জি অফ অ্যাক্টিভেশন e এর ভ্যালু হইছে এটো কিলোজুলত আছে আমি জুললে কনভার্ট কৰিব গলে 1000 এৰে মাল্টিপ্লাই কৰিব লাগিব ইয়াক গতিকে 17990 জুল পার মোল হ'ব. গতিকে টেম্পারেচার কিমান দিয়া আছে T equal to 546 Kelvin. T is equal to 546 Kelvin. R or value আমি জানোৱে R is equal to 8.314 joule per Kelvin per mole. Joule per Kelvin per mole. মই আকৌ এবাৰ কথাটো তোমালোকক বুজাই দিছো তোমালোকে বোৰ্ডখন ভাল ধৰণে চোৱা যে log k equal to log a minus ea by 2.303 into
RT গতিকে ইয়াত log a equal to log k plus EA by 2.303 into RT হ'ব এতিয়া k এর ভ্যালুটো দি থোৱা আছে 2.418 k এর ভ্যালুটো দিয়া আছে 2.418 into 10 to the power minus 5 second inverse E এর ভ্যালু দিয়া আছে 179900 জুল পার মোল কেন 179.9 আছিলে হেতুক আমি কিলো জুলৰ পৰা জুললে কনভাৰ্ট কৰাৰ লগলে 1000 এৰে মাল্টিপ্লাই কৰিব লাগিব T এর ভ্যালুটো হৈছে 546 কেলভিন R এর ভ্যালু আমি জানো 8.314 জুল পার কেলভিন পার মোল এতিয়া এই ভ্যালুটা ডাইরেক্টলি তোমালকে যদি পুট কৰি দিয়া পুট কৰি দিলে তোমালকে আনসার পাই যাব ইকুয়েশনটো জাস্ট এতিয়া আমি পুট কৰিব লাগে কেনেকে পুট কৰিম log a পৰা ধৰিম log of a is equal to log k মানে হল এতিয়া log a equal to log of k k जगह এটা ভ্যালু পুট করা 2.418 into 10 to the power minus 5 second inverse हो गो नेक्स्ट আহিলে কি প্লাস e এর ভ্যালু দিয়া দিথা আছে 179900 জুল পার কেলভিন পার মোল জুল পার মোল সরি জুল পার মোল divided by 2.303 into R 3 point R or value to hoise into 8.314 joule per Kelvin per mole tar pisat aile T value to hoise multiplied by 546 Kelvin এইটো যদি তোমালকে ক্যালকুলেট কৰা পুরো ধৰণটো তোমালকৰ কাম গতিকে ক্যালকুলেট কৰি যদি তোমালকে এন্টি লগ লোৱা ক্যালকুলেট কৰিলে ইয়াৰ ভ্যালু তোমালকে পাবাগে 12.5916 ক্যালকুলেট কৰিলে পাবা 12.5916 এতিয়া a equal to ইয়াৰ এন্টি লগ লব লাগিব এন্টি log of 12.5916 equal to তোমালকে ভ্যালু তো পাবাগে 3.9 into 3.9 into 10 to the power 12 second inverse একো নাই নিউমেৰিকেল তো একো প্ৰবলেমই নাই জাস্ট ভ্যালু পুট কৰিব লাগে ভ্যালু পুট কৰি পেলাই তাৰপা ক্যালকুলেশন তো হে আছে কথা আৰু লগ আৰু এন্টি লগ উলিয়াবলৈ জানিব লাগিব আজিকালি যেহেতু তোমালোকৰ ক্যালকুলেটৰ নিদিয়ে গতিকে তোমালোকে লগ আৰু এন্টি লগ জানাটো মোস্ট ইম্পৰ্টেন্ট থিং কিয়নো লগ টেবুল পাবা এক্সামিনেশনত তোমালোকক লগ টেবুল সাপ্লাই দিয়া হ'ব গতিকে তোমালোকে সেই ট্ৰিকটো জানিব লাগিব লগ টেবুলখন কেনেকৈ চাই এন্টি লগটো কেনেকৈ ডিটেক্ট কৰে বুজি পাইছা বুলি ভাবিছো এটা আমি আন এটা নিউমেৰিকেল লম In general, it is observed question.
in general, it is observed that the rate of a chemical reaction, that the rate of a chemical reaction doubles with every 10 degree rise, every 10 degree rise in temperature, If the generalization holds for a reaction, if the generalization holds for a reaction in the temperature range, for a reaction in the temperature range 295 Kelvin to 305 Kelvin, 295 Kelvin to 305 Kelvin, what would be the value of activation energy for the reaction? What would be the value of activation energy? The value of activation energy. এতিয়া আমি ইয়াত সলিউশনটো যেটা কৰিম প্ৰথমতে আমি ভ্যালু কেটা চাই ইয়াত কৈছে in general it is observed that the rate of a chemical reaction doubles with every 10 degree Celsius rise in temperature. গতিকে rate of a chemical reaction doubles তার মানে K2 by K1 is equal to 2. That means K2 by K1 is equal to 2. T equal to 291 equal to 295 Kelvin. T1 equal to 295 Kelvin. Can you give us a temperature range of 295 Kelvin to 305 Kelvin? But T1 eto hobo, T2 eto hobo. T2 is equal to 305 Kelvin. Etia R or value to ami janu. R is equal to 8.314 joule per Kelvin per mole. R is equal to what is it? R is equal to 8.314 joule per Kelvin per mole. But here value কেটা যদি আমি পুট কৰি দিম log K2 by log K1, log K2 by K1 is equal to EA by 2.303 R, EA by 2.303 into R, 1 by T2, 1 by T1 minus 1 by T2. ইয়াত ভ্যালু কেটা পুট কৰিলে आंसर আহি যাব। এতিয়া ইয়াত আমি যি ভ্যালু কেটা পুট কৰিলো ভ্যালু কেটা পুট কৰাৰ লগে লগে आंसर আহি যাব। ইয়াত K2 জায়গাত K2 by K1 আমি ডাইৰেক্টলি 2 পুট কৰিম। log of 2 is equal to EA ভ্যালু দিব আছে আৰু ইয়াৰ ভ্যালু আমি আকৌ উলিয়াব লাগিব দেই এই বস্তুটো আমি এটা উলিয়াব লাগিব সেইকাৰণে এইটো অপৰাই আমি R ৰ জায়গাত 8.314 পুট কৰিম T1 ৰ জায়গাত এইটো পুট কৰিম T2 ৰ জায়গাত এইটো পুট কৰিম তাৰপিছত সিম্পল ক্যালকুলেশন সেই ক্যালকুলেশনটো কৰিবলৈ যাওঁতে আমি EA ৰ ভ্যালু আলটিমেটলি পামগে 51.855 কিলোজুল পাৰ মোল মই সেইখিনি মাজৰখিনি কৰা নাই মই জাম কৰিছো EA ৰ ভ্যালু পামগে আমি 55.855 কিলোজুল পার মোল
আমি এতিয়া দুটামান বেলেগ কুৱেশ্যন আমি চাই যাম। আমি এটা কুৱেশ্যন লৈছো for a reaction question for a reaction twice x gives x2. The rate of reaction becomes 3 times the rate of reaction becomes 3 times when the concentration of x is increased when the concentration of x is increased by 27 times is increased by 27 times. What is the order of the reaction? What is the order of the reaction? It was a question. আমি আকৌ কৈছো question তো হৈছে for a reaction twice x gives x2. The rate of a reaction becomes 3 times when the concentration of x is increased 27 times. What is the order of the reaction? এতিয়া আমি প্ৰথমতে ৰেট এক্সপ্ৰেছন তুলে যাব লাগিব। ৰেট এক্সপ্ৰেছন তুলে গৈ আমি তাৰ পৰাহে আমি গোটেই বস্তুটো ডিটেক্ট কৰিব পাৰিম। ৰেট এক্সপ্ৰেছনটো কি? সলিউশন। ৰেট এক্সপ্ৰেছনটো হৈছে r is equal to r1 is equal to k into x to the power concentration of x to the power n. গতিকে আমি সেকেন্ড টাইম আমি r2 যেতিয়া কৰো r2 কৰিলে কি হ'ব? r2 is equal to 27 into x to the power n গতিকে আমি r2 by r1 যদি কৰিবলৈ যাওঁ r2 by r1 equal to 3 times বুলি দি হৈছে নহয় 3 times r2 by r1 is equal to 3 r2 by r1 equal to 3 বুলি দিয়া আছে equal to 27x to the power n by x to the power capital X to the power n equal to 27 to the power n equal to 27 to the power n. Then x to the power n cancel যাব 27 to the power n থাকি যাব গতিকে ইয়াৰ পৰা যদি আমি n ৰ ভ্যালু ডিটেক্ট কৰো n equal to কি হ'ব ইয়াৰ পৰা n ৰ ভ্যালু ডিটেক্ট কৰিবলৈ n equal to 1/3 নহব জানো এটা কম্পেয়াৰ কৰা কেনেকৈ আমি কৰিম যে 27 to the power n is equal to 3 to the power 1 তাৰ মানে implies 3 to the power thrice n is equal to 3 to the power 1 a 3 cancel গ'ল thrice n is equal to 1 n equal to 1/3 এনেকুৱা কোৱেশ্যন পৰীক্ষাত আহি আছে এনেকুৱা কোৱেশ্যন তোমালোকে পৰীক্ষাত পাই আছে
তোমালোকে বুজি পাইছা বুলি ভাবিছো এতিয়া আমি এটা নেক্সট কোৱেশ্যন লৈ যাম প্ৰায় একে ধৰণৰ কোৱেশ্যন সেইটো তোমালোকক মই হোমৱৰ্ক টাইপত দিছো এই কোৱেশ্যনটো তোমালোকে নিজে কৰিবা কোৱেশ্যনটো হৈছে for a reaction A gives B, the rate of reaction becomes the rate of reaction becomes 27 times 27 times 7 times rate of reaction becomes 27 times when the concentration of A is increased when the concentration of A is increased 3 times 3 times. What is the order of the reaction? What is the order of the reaction? Question to মই আকৌ এবাৰ কৈ দিছো একেবাৰে আগৰ কোৱেশ্যনটো কথা একেবাৰে সহজ কোৱেশ্যন এটা যে for a reaction A to B the rate of reaction becomes 27 times when the concentration of A is increased 3 times. What is the order of the reaction? या मैं आंसर तो তোমালোকক দি দিছো আলটিমেট আনসার তো হবগে তোমালোকে 3 রিঅ্যাকশন তো আগৰটোৰ দৰে কৰিবা ইট ইজ ভেৰি সিম্পল কিন্তু এটা কথা মই আকৌ কৈছো এনেকুৱা ধৰণৰ তোমালোকে যদি কোৱেশ্যন পেপাৰ ষ্টাডি কৰা এক্সামৰ কোৱেশ্যন পেপাৰ হাই সেকেন্ডাৰী ফাইনেল ইয়াৰ এক্সামৰ কোৱেশ্যন পেপাৰ যদি ষ্টাডি কৰা তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্যন ৰেগুলাৰলি দেখিবা গতিকে এটা চেপ্টাৰ যেতিয়া তোমালোকে শেষ কৰিবা এই চেপ্টাৰটো মই ইমানতে এই চেপ্টাৰটো শেষ কৰিছো কিন্তু এটা চেপ্টাৰ শেষ কৰাৰ লগে লগে তোমালোকে দুটামান কাম কৰিবা এনসিআরটি টেক্সট বুকৰ পিছফালৰ যিখিনি কোৱেশ্যন আছে সেই কোৱেশ্যনখিনি তোমালোকে কমপ্লিট কৰিবা ফাৰ্স্ট পইণ্ট সেকেন্ড লাষ্ট 5 6 7 ইয়াৰ্ছ এইচএছৰ যিখিনি কোৱেশ্যন পেপাৰ আছে সেই কোৱেশ্যন পেপাৰৰ পৰা সেই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ গোটেই কোৱেশ্যনখিনি সিলেক্ট কৰি পেলাবা আৰু তেতিয়া তোমালোকে চাবা যে গোটেই লেসনটোৱে অলমোস্ট কভাৰ আপ হৈ গৈছে আৰু যেতিয়া সেই কোৱেশ্যনখিনি তোমালোকে নোট টাইপত বনাই পেলাবা প্ৰেক্টিস কৰি থৈ দিবা পৰীক্ষাত গৈ এই কথাখিনি তোমালোকৰ কাৰণে সিম্পল হৈ যায় কিন্তু নহলে আননোন আনসিন কোৱেশ্যন দেখিলে তোমালোকে জানিলেও তাক এটেম্প কৰোতে তাক ভাবি মেলি লিখোতে অকমান সময় লষ্ট হয় গতিকে তোমালোকে এই লাইনখিনিৰ কথাখিনি চালেই হ'ব and from tomorrow I will be in the doubt clearance class গতিকে ডাউট ক্লিয়াৰেন্সৰ যিটো টাইম থাকে সেই টাইমটোত মই তোমালোকৰ লগত থাকিম যিখিনি তোমালোকৰ ডাউটস থাকে তোমালোকে মোৰ সন্মুখত পুট কৰিবা আৰু নেক্সট মই চেপ্টাৰ সলিড ষ্টেট ষ্টাৰ্ট কৰিম থ্যাংক ইউ